সাবধান 21 অক্টোবৰৰ দিনা সমগ্ৰ জিলা বন্ধ ঘোষণা বন্ধ থাকিব স্কুল কলেজ দোকান ব্যৱসায় বন্ধ নামানিলে পৰিব ভয়ংকৰ বিপদত কি কৰিব পাৰিব জানিবলৈ ভিডিঅটো এটাকৈ শ্বেয়াৰ কৰি সম্পূৰ্ণলৈকে চাওক এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এটা বিগ ব্ৰেকিং নিউজ ওহা 21 অক্টোবৰত গোলাঘাটৰ লগতে অসমৰ বিভিন্ন জিলা স্থানীয় বন্ধ ঘোষণা কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা 21 অক্টোবৰত গোলাঘাটৰ লগতে স্থানীয় বন্ধ ঘোষণা সমগ্ৰ অসমৰ জিলাসমূহত দীপাৱলীৰ কালী পূজা উপলক্ষে বন্ধ ঘোষণা এবাৰ প্ৰশাসনৰ তৰফৰ পৰা বন্ধ থাকিব স্কুল কলেজ প্ৰতিষ্ঠান আৰু দীপাৱলী উদযাপনৰ বাবে প্ৰশাসনে ঘোষণা কৰি দিছে এই বন্ধ আৰু দীপাৱলী আৰু কালী পূজা উপলক্ষে 21 অক্টোবৰৰ দিনা বন্ধ ঘোষণা এবাৰ প্ৰশাসনৰ দক্ষিণ হালমাৰা মানকাছাৰৰ লগতে গোলাঘাটৰ জিলাৰ লগতে বহুকেইখন জিলাত স্থানীয় বন্ধ ঘোষণা